Himukunda Minaravo, Dittanam Paramanguru, Sarvasasta Pravaktaram, Bhargavam Pramamyaham. নমস্কাৰ প্ৰিয় বন্ধুসকল মোৰ ইউটিউব চেনেল আস্থাচৰবলৈ সকলোকে স্বাগত জনাইছো আজি মই শুক্ৰ দৈত্যগুৰু শুক্ৰৰ বিষয়ে সুচমুকৈ আলোচনা কৰিম যেহেতু শুক্ৰ গ্ৰহ বৰ্তমান মেষ ৰাশিত আছিল আৰু বৃষ ৰাশিত প্ৰৱেশ কৰিব 28 তাৰিখে জুন মাহৰ 28 তাৰিখ অসমীয়াৰ 13 আহাৰ তাৰিখে গতিকে বৃষ ৰাশি হৈছে শুক্ৰৰ নিজৰ ঠাই স্বগৃহী স্বৰাশি নিজৰ ঠাইত যেতিয়া গ্ৰহ এটা প্ৰৱেশ কৰে তেতিয়া অতি শুভ ফল প্ৰদান কৰে শুক্ৰই যেহেতু শুক্ৰাচাৰ্য হৈছে শুক্ৰগুৰু দৈত্যগুৰু ধৰ্মগুৰু বা দেৱগুৰুতকৈ অতি শক্তিশালী 9টা গ্ৰহৰ ভিতৰত শুক্ৰ হৈছে শক্তিশালী গ্ৰহ আৰু শুভ গ্ৰহ যদিও দৈত্যগুৰু গতিকে শুক্ৰ গ্ৰহই প্ৰত্যেকজন ব্যক্তিক ভাল ফল প্ৰদান কৰিব যেহেতু বৰ্তমান নিজৰ ঠাইত যাব প্ৰত্যেকটো ৰাশিৰে ভালে হ'ব নিজৰ ঠাইত যোৱাৰ লগে লগে আৰু শুক্ৰই কি কৰে যানবাহন বিবাহ বাৰু বিশেষকৈ বিবাহৰ ক্ষেত্ৰত অতি শুভ ফল প্ৰদান কৰে যিসকলৰ বিয়া বাৰু হোৱা নাই তেওঁলোকে যে শুক্ৰ প্ৰতিকাৰ কৰে সোনকালে শুক্ৰই বিয়া বাৰৰ ক্ষেত্ৰত আগবঢ়াই দিয়ে গতিকে শুক্ৰই কিন্তু আমাৰ অতি শুভ গ্ৰহ আৰু নিজৰ ৰাশিত যদি নিজৰ ৰাশিৰ পৰা বৃশ্চিক ৰাশিটো দৃষ্টি দিব গতিকে মই ৰাশিকেইটা কৈ দিম ৰাশিকেইটাৰ ভিতৰত যদি চোৱা যায় গতিকে মেষ ৰাশিৰ যদি চোৱা যায় মেষ ৰাশিৰ যেহেতু দ্বিতীয়ত থাকিব দ্বিতীয়ত থকাৰ লগে লগে যেহেতু দ্বিতীয় হৈছে ধনস্থান ধনস্থান থকাৰ লগে লগে অতি শুভ ফল প্ৰদান কৰিব টকা পইচা ধন ধান আয় ইনকাম বৃদ্ধি হ'ব যেহেতু অষ্টম স্থানত দৃষ্টি দিছে শুক্ৰই সপ্তমত দৃষ্টি দিয়ে আৰু শুক্ৰৰ যেতিয়া দশা আহে সেই দশাত মানুহৰ অতি শুভ হয় ধন ধান গাড়ী ঘোঁৰা যান বাহন বিয়া বাৰু উত্তম স্ত্ৰী গতিকে বন্ধু বান্ধৱ এইবিলাক মানে সকলো হয় গতিকে ধনৰ স্থানৰ অধিপতিৰ কাৰণে ধন টকা পইচা অতি শুভ হ'ব আৰু যিসকল জাতক জাতিকাৰ আত্মীয় স্বজনৰ লগত কিছু বেয়া ভাৱ হৈ আছে বা মাতামাতি নাই বা তেনেকুৱা কথা বতৰা নোহোৱা হৈছে তেওঁলোকৰ কিন্তু সেই সম্বন্ধ মিলে আহিব যেহেতু আত্মীয় কুটুম্বৰ গৃহত যেহেতু শুক্ৰ বহিছে মেষ ৰাশি জাতক জাতিকাসকলৰ অতি শুভ টকা পইচাৰ ক্ষেত্ৰত এক মাহৰ কাৰণে অতি শুভ হ'ব ধন ধান বহুত বৃদ্ধি হ'ব আৰু যিসকলে ব্যৱসায় বাণিজ্য কৰি আছে তেওঁলোকৰ অতি শুভ গতিকে ব্যৱসায় বাণিজ্যত অতি শুভ ফল লাভ কৰিব গতিকে মেষ ৰাশিৰ অতি শুভ বৃষ ৰাশিৰ যিহেতু ৰাশিতে বহিছে ৰাশিত বহিলেও অতি শুভ ফল প্ৰদান কৰিব যিসকলৰ বেমাৰ আজাৰ হৈ আছে ৰোগ ব্যাধি হৈ আছে বৃষ ৰাশি যদি হৈ আছে কাৰোবাৰ ৰোগ ব্যাধি সকলো শেষ হ'ব কমিব গতিকে ৰোগ আৰোগ্য হ'ব গতিকে আপোনালোকৰ কিন্তু বিশেষকৈ চাব লাগিলে সপ্তম স্থানত দৃষ্টি দিছে গতিকে দৃষ্টি দিয়াৰ কাৰণে যিসকল বৃষ ৰাশি জাতক জাতিকাসকলৰ বিয়া বাৰু হোৱা নাই বা বিয়া বাৰুত আগবাঢ়িব পৰা নাই গতিকে এই মাহত যদি আপোনালোকে আগবাঢ়িব ইচ্ছা কৰে 4-5 মাহৰ ভিতৰত বা 6 মাহৰ ভিতৰত বিয়া হোৱাটো নিশ্চিত গতিকে আপোনালোকে বিয়া বাৰৰ ক্ষেত্ৰত আগবাঢ়িলে সোনকালে ভাল ফল লাভ কৰিব সুবৰ্ণ সুযোগ এটা আছে আৰু আপোনালোকৰ যান বাহন ক্ৰয় কৰিব পাৰে যদি ক্ৰয় কৰিব ইচ্ছা আছে যান বাহন ক্ৰয় কৰিব পাৰে যদি মিছা মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ যিহেতু দ্বাদশত আছে খৰচৰ ঘৰত কিন্তু খৰচৰ ঘৰত যদিও আছে খৰচ বৃদ্ধি হ'লেও কিন্তু আপোনালোকৰ যিহেতু ভাল কামত খৰচ হ'ব টকা পইচা গৃহ নিৰ্মাণ মন্দিৰ নিৰ্মাণ গাড়ী ঘোঁৰা লোৱা মাটিৰ কামত বা তেনেকুৱাকৈ ভাল কামত খৰচ হ'ব গতিকে আপোনালোকৰ কিন্তু খৰচ বৃদ্ধি হ'লেও কিন্তু ভাল কামত খৰচ হ'ব আৰু টকা পইচা ইনকামো হ'ব আয় ইনকামো বৃদ্ধি হ'ব গতিকে মিথুন ৰাশিৰো অতি শুভ কৰ্কট ৰাশি যদি চোৱা যায় একাদশত যদি শুক্ৰ থাকে তেতিয়া আয় ইনকাম বৃদ্ধি হয় বেপাৰ বাণিজ্য ভাল হয় যিসকলে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত যদি চোৱা যায় যিহেতু মিথুন ৰাশিত ৰবি বহি আছে আপোনালোকৰ ৰাশিতে আৰু আপোনাৰ যদি চোৱা যায় একাদশ ইনকাম আৰু ইনকামৰ পৰা ষষ্ঠ দৃষ্টি দিছে গতিকে স্বাস্থ্যৰো উন্নতি হ'ব আৰু আয় ইনকাম বৃদ্ধি হ'ব আৰু যিসকলে পাৰ্টনাৰশ্বিপত ব্যৱসায় বাণিজ্য কৰি আছে তেওঁলোকৰ কিন্তু অতি শুভ বহুতখিনি শুভ হ'ব গতিকে মিথুন কৰ্কট একদম বহুত শুভ কৰ্কটৰ যদি চোৱা যায় কৰ্কটৰ বহুতখিনি শুভ ফল লাভ কৰিব যিহেতু কৰ্কট ৰাশি সকলোৱে আয় ইনকামৰ ক্ষেত্ৰত যদিও কিছু বেপাৰ বাণিজ্যত অশুভ হৈ আছে লাভ হোৱা নাই
তেনে ক্ষেত্ৰত বহুতখিনি শুভ ফল লাভ কৰিব। আৰু কৰ্কট ৰাশিৰ কিন্তু যিহেতু বিবাহৰ যুগ চলিব, গতিকে বিবাহৰ ক্ষেত্ৰত আগবাঢ়িলে অতি শুভ হ'ব। একাদশত বহুত শুভ আইন কামত। আৰু যদি চোৱা যায় সিংহ ৰাশিৰ অধিপতি হৈছে ৰবি আৰু শুক্ৰ দুটা শত্ৰু। তেনে ক্ষেত্ৰত কৰ্মস্থানত পৰিছে শুক্ৰ। যিসকলে ছায়েন্স পঢ়ি আছে তেওঁলোকে ছায়েন্সৰ যিকোনো চাকৰিৰ ক্ষেত্ৰত যদি এপ্লাই কৰে, এই মাহতে এপ্লাই কৰিলে আপোনালোকে চাকৰি পোৱা যোগ আছে সিংহ ৰাশিৰ। আৰু কৰ্মক্ষেত্ৰত অতি শুভ হ'ব। কৰ্মত প্ৰমোচন পোৱা যোগ আছে, চাকৰি পোৱা যোগ আছে। আৰু লগতে যিহেতু ৰাহু সঞ্চাৰ হৈছে এদিন আগপিছকৈ, গতিকে যিসকল ছাত্ৰ ছাত্ৰীকাৰ কৰ্মস্থানৰ অধিপতি যিহেতু শুক্ৰ যদি ভাল ঠাইত বহি আছে, লগতে ৰাহু যদি একাদশত আছে আপোনালোকৰ বা দশমত আছে, যিহেতু সঞ্চাৰ হৈছে, তেনে ক্ষেত্ৰত আপোনালোকৰ কিন্তু ট্ৰেন্সফাৰ যোগ। গতিকে সেই ট্ৰেন্সফাৰ যুগটো চলিব 1 মাহৰ কাৰণে। 1 মাহৰ ভিতৰত যদি আপোনালোকে ট্ৰেন্সফাৰৰ এপ্লাই কৰে, যেনেকুৱা নহয় আপোনাৰ ট্ৰেন্সফাৰটো হৈ যাব অতি সোনকালে। গতিকে ট্ৰেন্সফাৰ যুগ আছে। পঢ়াৰ ক্ষেত্ৰতো কিন্তু সিংহ ৰাশিসকলৰ যিসকলে উচ্চ শিক্ষা কৰি আছে তেওঁলোকৰ অতি শুভ। আৰু ছায়েন্সৰ ক্ষেত্ৰত বেছি শুভ। যিকোনো ডক্টৰ, ইঞ্জিনিয়াৰ, IIT, ITI এইবিলাকত যদি আপোনালোকে এপ্লাই কৰে বা কৰিব খোজে বা চাকৰি বিচাৰে, সোনকালে চাকৰি পাব। যদি আমি চাওঁ কন্যা ৰাশি যিহেতু নৱম ভাগ্য, গতিকে ভাগ্য অতি শুভ হ'ব কন্যা ৰাশিৰ। যিহেতু ভাগ্য ঘৰত বৃহস্পতি আগতে বহুতখিনি শুভ হৈছিলে, এতিয়া যিহেতু শুক্ৰ বহিছে, গতিকে ভাগ্য উদয় হ'ব। যিসকলৰ অকমানৰ কাৰণে কিছু ধৰক সকলোতে বাধা বিঘিনিবিলাক আহে, বহুতৰ এনেকুৱা হৈ থাকে, অকমানৰ কাৰণে নম্বৰ কম পায়, অলপৰ কাৰণে বাধা বিঘিনি আহে। 1 মাহৰ কাৰণে আপোনালোকৰ কিন্তু কোনো চিন্তা নকৰাকৈ অতি শুভ হ'ব, বহুতখিনি ভাল ফল লাভ কৰিব। যান বাহন যুগ আছে আপোনালোকৰ, বিয়া বাৰৰ যুগ আছে। যিহেতু ভাগ্যৰ যদি চোৱা যায়, বিয়া বাৰৰ ক্ষেত্ৰত আগবাঢ়িব খুজিলে আপোনালোকে আগবাঢ়িব পাৰে। গতিকে নানান শুভ কৰ্ম হ'ব গৃহত, বন্ধু বান্ধৱ, সন্ধান, গাড়ী ঘোঁৰা এইবিলাক লাভ কৰিব। ৰাজপ্ৰসাদ, উত্তমা স্ত্ৰী লাভ কৰিব, অতি শুভ হ'ব বহুত ধুনীয়াকৈ। গতিকে বন্ধু বান্ধৱো লাভ কৰিব। যদি আমি চাওঁ তুলা ৰাশি যিহেতু অষ্টম স্থান বহুত শুভ নহয় যদিও, যিহেতু শুক্ৰ নিজ ঘৰত বহিছে, গতিকে তেনে ক্ষেত্ৰত বহুত শুভও নহয়। তথাপিও অষ্টমত শুক্ৰৰ প্ৰতিকাৰ কৰিব অকণমান। যিহেতু অষ্টম স্থান মৃত্যু স্থান বা আয়ুস্থানত স্বগৃহী নিজৰ ৰাশিত বহিছে, কিছু ক্ষেত্ৰত অতি শুভ। তথাপিও কিছু ক্ষেত্ৰত অকণমান বেমাৰ আজাৰ যোগ আছে। চুগাৰ প্ৰেছাৰ যাৰ আছে তেওঁলোকে অকণমান সাৱধান হ'ব। চুগাৰৰ কাৰণে শুক্ৰ যিহেতু মূত্ৰাশয় ৰোগ বা চুগাৰ এইবিলাক বৃদ্ধি কৰে। যদি আমি চাওঁ কৰ্মক্ষেত্ৰতো শুভ হ'ব আপোনালোকৰ, পঢ়াৰ ক্ষেত্ৰতো অতি শুভ। যিসকল ৰাজনীতিক আছে, ৰাজনীতিবিদ, যিসকলে মন্ত্ৰী, মিনিষ্টাৰ, ৰাজনীতিবিদ বা ৰাজনীতিৰ লগত জড়িত, তেওঁলোকৰ কিন্তু অতি শুভ, একদম 100%। তেওঁলোকে কিন্তু আগবাঢ়িলে এই মাহত যদি যিকোনো ক্ষেত্ৰত আগবাঢ়িব ইচ্ছা কৰে, তেওঁলোকে অতি শুভ ফল লাভ কৰিব, বহুত ভাল। ৰাজনীতিকৰ কাৰণে অতি শুভ। যদি আমি চাওঁ বৃশ্চিক ৰাশিৰ সপ্তমত বহিছে, গতিকে বৃশ্চিক ৰাশিৰ সপ্তমত শুক্ৰবাৰৰ কাৰণে বহুত ভাল ফল লাভ কৰিব। বৃশ্চিক ৰাশিৰ সপ্তম স্থান হৈছে প্ৰতিপত্তি স্থান বা শিক্ষা, উচ্চ শিক্ষা, ব্যৱসায় বাণিজ্য। গতিকে ব্যৱসায় বাণিজ্যত 100% শুভ ফল লাভ কৰিব। আৰু বিবাহৰ ক্ষেত্ৰত যদি আপোনালোকৰ আগবাঢ়িব পৰা নাই, এই মাহতে আপোনালোক আগবাঢ়িলে 100% শুভ ফল লাভ কৰিব বিবাহৰ ক্ষেত্ৰত। গতিকে বিবাহত অতি শুভ আপোনালোকৰ। গতিকে বৃশ্চিক ৰাশিয়ে যিসকলে বিবাহ হোৱা নাই, তেওঁলোকে যদি বিবাহত আগবাঢ়িব ইচ্ছা কৰে, বিবাহত আগবাঢ়িব পাৰে আপোনালোকে 100%। গতিকে যিসকলে ছোৱালী চোৱা নাই বা ছোৱালী চাই আছিল পোৱা নাই, বা যিসকলে ছোৱালী ল'ৰা অহা নাই, তেওঁলোকৰ কিন্তু এৰেঞ্জ মেৰেজ হওক, লাভ মেৰেজ হওক, সোনকালে আপোনাক আগবাঢ়িলে বৃশ্চিক ৰাশি কিন্তু আগবাঢ়ি পৰিব, 100% শুভ ফল লাভ কৰিব। অকণমান শুক্ৰ প্ৰতিকাৰ কৰিব, গোটেই সহজ। শিৱ মন্দিৰত গৈ আপোনালোকে ধূপ চাকি জ্বলালে হৈ যাব। গতিকে বৃশ্চিক ৰাশিৰ কাৰণেও। আৰু ব্যৱসায় বাণিজ্য, যে সপ্তম স্থান ব্যৱসায় বাণিজ্যও ধৰা হয়, গতিকে ব্যৱসায় বাণিজ্য যে আপোনালোকে কৰি আছে, পাৰ্টনাৰশ্বিপতে হওক বা নিজে হওক, আপোনালোকে অকণমান ধৰক ইনভেষ্টমেণ্ট কৰিব পাৰে ভয় নকৰাকৈ। গতিকে ইনভেষ্টমেণ্ট কৰিলে কিন্তু টকা পইচা আপোনালোকৰ মাৰা নাযায় বা ব্যয় নহয় বা লোকচান নহয়। গতিকে ব্যৱসায় বাণিজ্যত আগবাঢ়িব পাৰিব। যদি আমি চাওঁ ধনুৰাশি যিহেতু ষষ্ঠত, তৃতীয় ষষ্ঠ একাদশ এইবিলাকত যদি পাকঘৰ থাকে তেতিয়া ভাল। পুণ্যগ্ৰহ থাকিলে কিছু অকণমান অশুভ। গতিকে তেনে ক্ষেত্ৰত ধনুৰাশিৰ অকণমান অশুভ থাকিব শুক্ৰৰ কাৰণে। কিন্তু যিহেতু তৃতীয়ত কেতু সঞ্চাৰ হ'ব একেলগে, গতিকে কেতু আৰু শুক্ৰ সঞ্চাৰ হোৱাৰ লগে লগে কেতুৰ ফালৰ পৰা যদিও কিছু অশুভ দেখা যায়, কিন্তু তৃতীয় থকাৰ কাৰণে কিছু শুভ। গতিকে তেনে ক্ষেত্ৰত শুক্ৰই বহুত বিশেষ শুভ নকৰে, শুক্ৰৰ ফালৰ পৰা অতি শুভ ফল লাভ কৰিব আপোনালোকে।
আৰু স্বাস্থ্যৰ কিন্তু উন্নতিও হ'ব যদিও স্বাস্থ্য কৰিছে কিছু হ'ব দেখা যায় স্বাস্থ্যত উন্নতিও হ'ব বেমাৰ আজাৰ কিছু কমিব কিন্তু চুগাৰৰ কাৰণে এখন বেয়া যাৰ চুগাৰ আছে তেওঁলোকে আপোনাৰ নিয়মত থাকিব এটা বস্তু কমকৈ খাব আৰু চুগাৰৰ ঔষধ নিয়মীয়াকৈ ল'ব যাৰ চুগাৰ আছে আৰু যাৰ চুগাৰ নাই তেনেকুৱা চিন্তা কৰাৰ কোনো কাৰণ নাই কিডনী পাথৰ বা সেনেকুৱা যদি কিডনী সমস্যা আছে আপোনালোকে সাৱধান হ'ব যদি আমি চাওঁ মকৰ ৰাশিৰ অধিপতি যিহেতু শনি আৰু শুক্ৰ বহিছে পঞ্চমত শনি আৰু শুক্ৰতে মিত্ৰ গতিকে মিত্ৰ হোৱাৰ কাৰণে আপোনালোকৰ অতি হ'ব যিসকল উচ্চ শিক্ষা কৰিছে বিশেষকৈ পঞ্চম স্থান হৈছে উচ্চ শিক্ষা পতি পত্নীৰ ক্ষেত্ৰতো হ'ব উচ্চ শিক্ষাত অতি হ'ব আৰু যিহেতু আপোনাৰ দ্বাদশপতি হৈছে বৃহস্পতিও বহি আছে ভাল ঠাইত আপোনালোকৰ গতিকে তেনে ক্ষেত্ৰত যদি চোৱা যায় আপোনালোকৰ বিদেশ ভ্ৰমণৰ যোগ আছে গতিকে আপোনালোকে যদি বিদেশ ভ্ৰমণ কৰিব ইচ্ছা কৰে এই মাহতে আপোনালোকে বিদেশত যাব পাৰে বা ফুৰিব পাৰে গতিকে কোনো কষ্ট নোহোৱাকৈ আপোনালোকৰ ধুনীয়াকৈ বিদেশ ভ্ৰমণটো চলি যাব উচ্চ শিক্ষাৰ ক্ষেত্ৰত যিসকলে ছায়েন্স পঢ়ি আছে ছায়েন্সৰ কাৰণে 100% শুভ আৰু যিসকলে আৰ্টছ পঢ়িছে তেওঁলোকৰো বিশেষ অশুভ নাই কিন্তু ছায়েন্সৰ ক্ষেত্ৰত অতি শুভ আৰু আপোনালোকে যদি পাৰে ধৰক IIT বা এনেকুৱা ক্ষেত্ৰত যদি আপোনালোকে আগবাঢ়িব খোজে তেতিয়াহ'লেও আপোনালোকে চিট পোৱা চান্স আছে মেডিকেল লাইনত গ'লেও ভাল ফল লাভ কৰিব যদি আমি চাওঁ কুম্ভ ৰাশি যিহেতু চতুৰ্থত বহিলে চতুৰ্থ হৈছে বন্ধুস্থান মাতৃস্থান গতিকে তেনে ক্ষেত্ৰত কুম্ভ ৰাশিৰ যিহেতু গৃহ নিৰ্মাণ যদি কৰি আছে তাৰ সম্পূৰ্ণ হোৱা নাই তেওঁলোকৰ সম্পূৰ্ণ হোৱা যোগ দেখা যায় গৃহ নিৰ্মাণত আৰু যান বাহন যোগ আছে গতিকে যান বাহন যদি ক্ৰয় কৰিব ইচ্ছা কৰে ক্ৰয় কৰিব পাৰে তেনে ক্ষেত্ৰত গতিকে আপোনালোকৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো অতি শুভ হ'ব সা সম্পত্তি ভূমি লাভ হ'ব গতিকে কুম্ভ ৰাশিৰ অতি শুভ বুলি ক'ব পাৰি আৰু প্ৰাইমাৰী শিক্ষাৰ্থীসকলৰো কিন্তু অতি শুভ পৰীক্ষাত কিন্তু ভাল ৰিজাল্ট কৰিব পাৰিব যদি আমি চাওঁ মীন ৰাশিৰ ক্ষেত্ৰত আমি চালে মীন ৰাশিৰ যিহেতু তৃতীয়ত বহিছে শুক্ৰ তৃতীয় ষষ্ঠ একাদশত কিন্তু ভাল ঘৰত বহিলে বহুত শুভ ফল প্ৰদান নকৰে তথাপিও শুক্ৰ যিটো নিজৰ ঘৰত বহিব গতিকে তেনে ক্ষেত্ৰত কিছু শুভ নাশো হ'ব গতিকে ভাতৃৰ কিন্তু শুভ আপোনালোকৰ ভাতৃ ভগ্নী খুৰা ল'ৰা পেহী ল'ৰা এইবিলাক কিন্তু মীন ৰাশিৰ অতি শুভ গতিকে মীন ৰাশিৰ ক্ষেত্ৰত আপোনালোকৰ ভাইটি ভণ্টিয়ে যদি কিছু আগবাঢ়িব পৰা নাই কৰ্মত হওক বিবাহত হওক বা ব্যৱসায় বাণিজ্যত আগবাঢ়িব পৰা নাই লোকচান সন্মুখীন হৈছে এই মাহৰ ভিতৰত কিন্তু অতি শুভ ফল লাভ কৰিব আপোনালোকৰ গতিকে মীন ৰাশিৰো ঠিক তেনেকুৱাকৈ অতি শুভ গতিকে শুক্ৰ হৈছে শুক্ৰাচাৰ্য দৈত্যগুৰু মই প্ৰথমতে কৈছোঁ দৈত্যগুৰুৰ ক্ষেত্ৰত আপোনালোকৰ কিন্তু কোনো শুভ ফল প্ৰদান নকৰে বিশেষকৈ যদিও অসুৰৰ গুৰু তথাপি কিন্তু যিটো শুভ গ্ৰহ অতি শুভ বহুত ভাল ফলে প্ৰদান কৰে তেওঁলোকৰ যিকোনো ক্ষেত্ৰতে এই মাহত আপোনালোকে যিকোনো ক্ষেত্ৰত আগবাঢ়ক যিকোনো কামত আগবাঢ়িলে ভাল ফল লাভ কৰিব শুক্ৰ কিন্তু সদায় ভাল ফলে প্ৰদান কৰে 100% গতিকে যিসকলে তৃতীয় ষষ্ঠ একাদশত আছে আৰু অষ্টমত আছে তেওঁলোকৰ কিছু 50% শুভ যিসকলৰ লগ্ন চতুৰ্থ সপ্তম দশমত পৰিছে তেওঁলোকৰ অতি শুভ তেনে ক্ষেত্ৰত যদি আমি চাওঁ বৃষ ৰাশি মকৰ ৰাশি কুম্ভ ৰাশি বৃশ্চিক ৰাশিৰ অতি শুভ আৰু কন্যা ৰাশিৰ আৰু সিংহ ৰাশিৰ অতি শুভ গতিকে কৰ্কট ৰাশি তাৰপিছত তুলা ৰাশি আৰু মীন ৰাশিৰ কিছু অকণমান অশুভ থাকিব বাকীকেইটা অতি শুভ প্ৰতিকাৰ হিচাপে আপোনালোকে শুক্ৰবাৰে শিৱ মন্দিৰ গৈ শিৱ মন্দিৰ দৰ্শন কৰিব পাৰে শিৱ পূজা কৰা মানুহক দান দক্ষিণা দিব পাৰে বা আকাশ ফুলৰ শিপা ধাৰণ কৰিব পাৰে তেনে ক্ষেত্ৰত আপোনালোকে অতি শুভ ফল লাভ কৰিব আৰু আপোনালোকে পাৰিলে শিৱ মন্দিৰ যেনেকুৱা দৰ্শন কৰক তেতিয়া কিন্তু ভাল ফল লাভ কৰিব যিহেতু শুক্ৰাচাৰ্য বহুত ভাল পায় আৰু সঞ্জীৱনী মন্ত্ৰ প্ৰদান কৰিছিলে গতিকে শিৱ পূজা কৰিলে শুক্ৰ সন্তুষ্ট হয় আৰু যদি কিবা সুধিবলৈ থাকে আপোনালোকে সুধিব পাৰে ধন্যবাদ